মাত্ৰ 6 মাহতেই কোৰাণ মুখস্থ কৰিবলৈ সক্ষম হৈছে ৰিব্বুল ইছলাম আমাৰ ষ্টুডিঅ'ত আছে আৰু ৰিব্বুল ইছলামৰ মাদ্ৰাছাৰ শিক্ষকো আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে গাঁৱৰ লোকো আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে আমি তেখেতসকলৰ সৈতেও কথা পাতিম প্ৰথমতে ৰিব্বুল ইছলাম ষ্টুডিঅ'ত উপস্থিত আছে ৰিব্বুল ইছলামে কোৰাণৰ আয়াত আৰু সূৰা সকলো পঢ়ি দিব পাৰে সকলো ইতিমধ্যে মুখস্থ হৈ গৈছে আৰু সেই আয়াত আৰু সূৰা যিকোনো আয়াত যিকোনো সূৰা গাই দিব পাৰে আৰু মুখস্থ কৰি মাত্ৰ 6 মাহতে মুখস্থ কৰি এই কৃতিত্ব অৰ্জন কৰা ৰিব্বুল ইছলামক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৰিব্বুল ইছলামে প্ৰথমতে কোৰাণৰ আয়াত এটা অকণমান أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم تبارك الذي بيده الملك وهو على كل شيء قدير الذي خلق 7 سماوات طباقا ما ترى في خلق الرحمن من تفاوت فارجع البصر هل ترى من فطور ثم ارجع البصر كرتين ينقلب إليك البصر خاسئا وهو حسير ولقد زينا السماء الدنيا بمصابيح وجعلناها رجوما للشياطين وأعتدنا لهم عذاب السعير وللذين كفروا بربهم عذاب جهنم وبئس المصير إذا ألقوا فيها سمعوا لها شهيقا وهي تفور تكاد تميز من الغيظ كلما ألقي فيها فوج سألهم خزنتها ألم يأتكم نذير মাদ্ৰাছাৰ শিক্ষক আছে আমি তেখেতৰ সৈতে কথা পাতিম ৰিব্বুল ইছলামৰ শিক্ষা কেতিয়াৰ পৰা আৰম্ভ হৈছিল মাদ্ৰাছাত আৰু কেনেদৰে এই 6 মাহতে কৃতিত্ব অৰ্জন কৰাৰ যি আপোনালোকৰ ৰিব্বুল ইছলামে কৃতিত্ব অৰ্জন কৰিছে তাৰ পূৰ্বতে এনে ধৰণৰ সফলতা আহিছিল নে নাই কি ক'ব আপোনাৰ চিনাকিটো দি এনেদৰে কওক নমস্কাৰ মোৰ নাম হাফিজ মোহাম্মদ জহিৰুল ইছলাম মই লাউখাৰ অন্তৰ্গত 7 নং বগামুখ হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ হেড মুদাৰিছ তো পোনপ্ৰথমে মই ডিএ নিউজ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত মই ধন্যবাদ জনাম ডিএ নিউজ প্লাছ চেনেলক যাৰ জৰিয়তে আমি কোৰাণৰ বিষয়ত আজি ইয়াত টকশ্বত বহিব পাৰিছোঁ আপুনি মই এইটো গম পাইছোঁ যে ৰিব্বুলৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিলে ৰিব্বুলৰ ষ্টাৰ্টিং হৈছে যোৱা ৰমজানৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ মাদ্ৰাছাত তাত প্ৰথম অৱস্থাৰ পৰা হিফজত আৰম্ভ কৰিছে আৰু 6 মাহত সি 7 পৃষ্ঠা 8 পৃষ্ঠাকে সবক দি পেলাই পুৰা কোৰাণ মুখস্থ কৰি পেলাইছে ইয়াত যিটো কোৰাণ নেকি 1 পৃষ্ঠাকে ভাল এজন ছাত্ৰই 1 পৃষ্ঠাকে মুখস্থ কৰিব পাৰে সেই কোৰাণৰ ৰিবুল আমিনে প্ৰত্যেক দিন 7 পৃষ্ঠা 8 পৃষ্ঠা সবক দিছে তাত কোনো দ্বিধাবোধ কৰা নাই আৰু সি ভাল মেহনত কৰিছে ইয়াৰ মূল কাৰণ হ'ল যে সি ভাল এটা পদক্ষেপ লৈছিলে যিটো মানে আমি যিটোৱে কৈছিলোঁ সি তেনেকুৱাই কাম কৰি গৈছিল তাত কোনো দ্বিধাবোধ কৰা নাছিলে মই যেনেকুৱাই কৈছোঁ ইয়াৰ পূৰ্বতে আপোনালোকৰ কেনেকুৱা আছিলে মানে কিমান কম সময়ত কোৰাণ মুখস্থ কৰিছিলে কোনো শেষ হৈ মই আজিৰ পৰা 12 বছৰ হৈছে মই শিক্ষকতা কৰা 12 বছৰত মই আজিলৈকে এনেকুৱা ষ্টুডেণ্ট পোৱা নাই
যিজনে এনেকুৱা মানে 6 মাহত মুখস্থ কৰিছে মই পোৱা নাই মোৰ ক্ষেত্ৰত বেলেগ বেলেগ মাদ্ৰাসাত হৈছে বাৰু আৰু হৈও থাকে তেনেকুৱা আৰু ইয়াৰ বিষয়ত ক'বলৈ গ'লে মানে ভাষা নাই তেনেকুৱা প্ৰখৰ স্মৃতিৰ মানুহ আৰু সি দৰিদ্ৰ পৰিয়ালৰ মানে পোৱালি দৰিদ্ৰ পৰিয়ালৰ সন্তান যিহেতু ঠিক আছে মই কেইবাগৰাকী অতিথি আছে ৰিবুলৰ সৈতেও আমি কথা পাতিম ৰিবুলৰ এতিয়া বয়স 12 বছৰ কাছেম আলী ডাঙৰীয়া আছে তেখেতক আমি আদৰণি জনাইছোঁ ৰিবুল ইছলামৰ এই সফলতাৰ পিছত আপুনি কি ক'ব বিচাৰিব নিশ্চয়কৈ ৰিবুল ইছলাম মই যিদিনাখন প্ৰথম দিনাখন তেখেতক মই পাইছিলোঁ তাৰ যিখিনি প্ৰতিভা মই দেখিব পাৰিছিলোঁ সেইদিনাখনেই মই ভাবিছিলোঁ যে ই কিবা এটা কৰি দেখুৱাব যিহেতু মাদ্ৰাছাখন মোৰ নিজৰ চাৰিসীমা বেৰৰ একদম কেম্পাছতে লাগি আছে সদায় মাদ্ৰাছাখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ গতিকে তাৰ মেহনত আৰু তাৰ কষ্ট দেখি মই নিশ্চয় ভাবিছিলোঁ যে মাদ্ৰাছাৰ এইজন ছাত্ৰই এদিনাখন এটা সফলতা দেখুৱাব আপোনালোক সকলো সুখী এতিয়া নিশ্চয়কৈ সুখী আৰু গৌৰৱান্বিত গাঁৱৰ সকলো ৰাইজো গৌৰৱান্বিত আমি মাদ্ৰাছা কৰ্তৃপক্ষ তেখেতক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ঠিক আছে মই ৰিবুল ইছলামক আৰু এটা সূৰা পঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ সূৰা এটা গাই দিয়া সূৰা কোৰানৰ সূৰা আয়াত নহয় সূৰা এটা أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ألف لام ميم الله لا إله إلا هو الحي القيوم نزل عليك الكتاب بالحق مصدقا لما بين يديه من التوراة والإنجيل ويعلمه الكتاب والحكمة والتوراة ورسولا إلى بني إسرائيل أني قد جئتكم ببينة من ربكم أني أخلق لكم من الطين كهيئة الطير فأنفخ فيها فتكون طيرا بإذني ঠিক আছে মই জহিৰুল ইছলাম ডাঙৰীয়া কাষলৈ আহিছোঁ যে আপোনালোকৰ মাদ্ৰাছাত আৰু শিক্ষাৰ্থী আছে তেখেতসকলৰ যি প্ৰদৰ্শন বা ৰিবুলৰ এই প্ৰদৰ্শন ৰিবুলৰ এই সফলতা সকলো আপোনালোক উৎফুল্লিত হৈ পৰিছে যিটো সময়ত মাদ্ৰাছা শিক্ষাৰ প্ৰসংগটো আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে চৰকাৰী মাদ্ৰাছা যিটো সময়ত বন্ধ কৰি দিছে সেই সময়ত আপোনালোকে ব্যক্তিগত মাদ্ৰাছা বা ৰাজহুৱা এই মাদ্ৰাছাৰ জৰিয়তে এনেধৰণে কোৰাণৰ পাঠ দি গৈছে বা এনেদৰে আপোনালোকে মাদ্ৰাছা শিক্ষাটো আগবঢ়াই নিছে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত নিশ্চয় ৰিবুল আমিনৰ লগত আৰু কেইজনমান হাফিজ ওলাইছে আমাৰ মাদ্ৰাছাৰ পৰা 10জন হাফিজ ওলাইছে ইয়াৰ মাজত ক'বলৈ গ'লে ৰিবুল আমিন মানে আলাদা ধৰণৰ হাফিজ মানে ই যেনেকুৱা ইয়াদ কৰিছে যেনেকুৱা পঢ়িছে যেনেকুৱা মেহনত কৰিছে আন কেইজন ল'ৰাৰ লগত নিমিলে আৰু ইয়াৰ সফলতা দেখি পেলাই আমাৰ যোৱাকালি এটা অনুষ্ঠান হৈছিলে তাত হ'ল পাগৰি অনুষ্ঠানত বহুত মানুহ আহিছে আৰু তাত প্ৰশংসাৰে উপচাই পেলাইছে আমি দেখিছোঁ যোৱাকালি নেমচুৰ তৰফৰ পৰাও আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে তাত আহি নেমচুৰ মানুহে বহুত প্ৰশংসা কৰিছে যাৰ কাৰণে আৰু গোটেই গাঁৱৰ মানুহ মানে ইয়াৰ মানে সফলতাত আচৰিত মানিছে মানে চৰকাৰী মাদ্ৰাছা নথকাৰ পিছত আপোনালোক কিবা আপোনাৰ দৃষ্টিত এগৰাকী শিক্ষক হিচাপে মাদ্ৰাছাৰ শিক্ষক হিচাপে কিবা সমস্যা দেখা পাইছে নেকি
নাই তেনেকুৱা সমস্যা দেখা নাই বাৰু ৰাইজে বৰংগনিৰ দ্বাৰা মাদ্ৰাছা চলাই আছে আৰু চলাই থাকিব ইয়াত কোনো মই হেৰি দেখা নাই মানে ক'বলগীয়া নাই এই ক্ষেত্ৰত ক'বলগীয়া নাই মানে চব সকলো ঠিকে দেখিছে সব ঠিকে আছে আৰু মানে আমাৰ মাদ্ৰাছাখনত অকল মাদ্ৰাছা শিক্ষাই দিয়া নহয় জেনেৰেল শিক্ষাও আছে প্লাছ ৰিবুল আমিনেও এতিয়া 7 ক্লাছৰ কিতাপ পঢ়ি আছে আৰু লগতে ক্লাছ আছে তেনেকুৱা আমাৰ জেনেৰেল শিক্ষাৰো ক্লাছ আছে তো ইয়াত যেনেকুৱা চৰকাৰী স্কুলত শিক্ষা দিয়া হয় তেনেকুৱা মাদ্ৰাছাতো শিক্ষা দিয়া হয় আৰু মাদ্ৰাছাৰ ল'ৰাও কেতিয়াবা গৈ ইঞ্জিনিয়াৰ ডক্টৰ হয় এইটো কোনটো কেনেকুৱা ছিষ্টেমত হয় এইটো ছিষ্টেম হ'ল আমাৰ যিটো মাদ্ৰাছাৰ যিটো মানে কেৰিকুলাম আছে ইয়াৰ উপৰিও স্কুলৰ যিটো কেৰিকুলাম আছে তাৰ পিছত এই কেৰিকুলামত গৈ পেলাই এজন ষ্টুডেণ্ট মই নিজেই হাফিজ হৈ পেলাই মই জেনেৰেল ডিগ্ৰী অৰ্জন কৰিছোঁ নগাঁও যিটো ARDP কলেজ আছে তাৰ পৰা মই গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ DLA-টো কৰিছোঁ হাফিজ হোৱাৰ পিছত তো প্ৰত্যেক ছাত্ৰই নিশ্চয় কৰিব পাৰে যদি আগ্ৰহ থাকে আৰু ইচ্ছা থাকে আৰু মই ক'বলৈ গ'লে ৰিবুল আমিনৰ বহুত ইচ্ছা আছে আগ্ৰহ আছে কিন্তু ইয়াৰ ছাপৰ্টটো কম আছে কাৰণ ইয়াৰ গাৰ্জিয়ানৰ যিটো মানে হেৰি ঘৰত কোন কোন আছে ঘৰত আছে মানে দেউতাক আছে মাক নাই তো দেউতাকে কাম কৰে হাজিৰা কাম কৰি খায় তো এখেতে যে ইমান ছাপৰ্ট মাদ্ৰাছাতে থাকে নে ক'ত থাকে সি মাদ্ৰাছাত থাকে হোষ্টেলত থাকে তাৰ ঘৰ হৈছে বটদ্ৰৱাত আৰু সি থাকে লাওখোৱাত 7 নং বগামুখ সি মাদ্ৰাছাতে থাকে আৰু ৰিবুল আমিনৰ ঘৰ হৈছে মোৰ ঘৰৰ কাষতে ময়ো থাকোঁ লাওখোৱাত আপুনিও লাওখোৱাতে থাকে মই মাদ্ৰাছাৰ ওচৰত থাকোঁ তাতে ঘৰ বনাই লৈছোঁ কিমান আয়াত আৰু কিমান সূৰা আছে কোৰাণত আয়াত আছে 6066টা আৰু সূৰা হ'ল 114টা সকলো মুখস্থ হৈ গ'ল পাৰা হ'ল 30টা তো সকলো মুখস্থ কৰি পেলাইছে এতিয়া ৰিপিট কৰি আছে ৰিপিটৰ মাজত আজি 1.5 মাহ হৈছে ৰিপিট কৰি আছে ৰিপিটত সি 15 পাৰা গ'ল আৰু 15 পাৰা আছে তাৰপিছত মোৰ এটা এম আছে কি ৰিবুল আমিনক মানে যিটো অল ইণ্ডিয়া কম্পিটিশ্যন আছে কোৰাণৰ যিটো অল ইণ্ডিয়া কম্পিটিশ্যন থাকে তাত বহাম বুলি মোৰ আশা আছে আৰু সিও প্ৰিপেয়াৰ কৰি আছে তেনেকৈ বুজিছোঁ গতিকে তেনেদৰে আগবাঢ়ি গৈছে সকলো আপোনালোক গাঁৱৰ লোকসকলে কি ক'ব বিচাৰিছে কাছেম আলী ডাঙৰীয়া হয় অলপ মাইকটো আগত মোৰ মুখৰ আগত লৈ ল'ব হয় নিশ্চয়কৈ ৰিবুল আমিন আজি আমাৰ সকলোৰে চিনাকি হৈ পৰিছে মই ভাবোঁ ৰিবুল আমিন অকল নহয় গোটেই অসমৰ নহয় গোটেই ভাৰতৰ নহয় গোটেই বিশ্বৰে মুছলমান ল'ৰা ছোৱালীসকলৰ এনেকুৱা এটা সপোন থাকিব লাগে যে অকল হাফিজ হোৱাৰ পিছতেই যে অন্ত পৰি যাব তেনেকুৱা নহয় হাফিজ হোৱাৰ পিছতো তেহঁতৰ মই ৰিবুল আমিনৰ পৰা যিখিনি জানিব পাৰিছোঁ তাৰ বহুত সপোন আছে এইখিনি সপোন গোটেই অসমৰ ল'ৰা ছোৱালীসকলেও থাকিব লাগে ভৱিষ্যতে গৈ ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ বহুতো আশা আমি আগতেও ইয়াৰ হেৰি দেখিছোঁ গতিকে মই আশা কৰোঁ যে ৰিবুল আমিন অলপ ছাপোৰ্ট পালে ভৱিষ্যতে কিবা এটা কৰি দেখুৱাব ইয়াতে যিটো আপুনি কথা উল্লেখ কৰিছিলে যে চৰকাৰে যিহেতু আপোনাৰ চাউণ্ডটো অহা নাই মাইকটো ওপৰত ল'ব লাগিব চৰকাৰে যিহেতু আমাৰ মাদ্ৰাছাবিলাক বন্ধ কৰি স্কুলসমূহ চলাই আছে তাৰ ভিতৰতে আমাৰ প্ৰাইভেট মাদ্ৰাছাসমূহ চলি আছে মই ভাবোঁ যে তাতে কোনো সমস্যা হোৱা নাই হাফিজি যিখিনি মাদ্ৰাছা আমাৰ খালি এইম থাকিব লাগে যে হাফিজ হোৱাৰ পিছত বা হাফিজ হৈ থকাৰ সময়তো জেনেৰেল শিক্ষাটো লৈ থাকিব লাগিব তাৰপিছত নিশ্চয় 12 বা 13 বছৰ বয়সতে এজন ছাত্ৰ হাফিজ হৈ পৰে 12-13 বছৰ বয়সৰ পিছত তেখেত গৈ ক্লাছ 7 বা 8ত নাম লগাই পুনৰবাৰ মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি সফলতা অৰ্জন কৰিব পাৰে তেনেকুৱা আমাৰ বহুত উদাহৰণ আছে গোটেই অসমতে মই ভাবোঁ ৰিবুল আমিনো তেনেকুৱা এটা পদক্ষেপত আছে মাত্ৰ তাক অলপ ছাপোৰ্ট লাগিব আমাৰ মাদ্ৰাছা কৰ্তৃপক্ষই যিখিনি সঁহাৰি দৰকাৰ হয় আমি এতিয়ালৈকে কৰি তেখেতক ইমানখিনিলৈকে আগবঢ়াই লৈ গৈ আছোঁ যদি এনেকুৱা অলপ ছাপোৰ্ট পাই থাকে
নিশ্চয়কৈ ৰিবুল আমিনে তেখেতৰ সপোন পূৰা কৰিব পাৰিব। ঠিক আছে, ৰিবুল আমিন আয়াত এটা, কোৰাণৰ আয়াত এটা আৰু। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم فعصى فرعون الرسول فأخذناه أخذا وبيلا فكيف تتقون إن كفرتم يوما يجعل الولدان شيبا السماء منفطر به كان وعده مفعولا إن هذه تذكرة فمن شاء اتخذ إلى ربه سبيلا ঠিক আছে, জহিৰুল ইছলাম ডাঙৰীয়া, যিখিনি বিষয় এতিয়ালৈকে আমি কথা পাতিছোঁ যে জহিৰুল ইছলাম ডাঙৰীয়াক আৰু এটা বিষয় সুধিব বিচাৰিছোঁ যে কোৰাণৰ আয়াতৰ সমান্তৰালভাৱে আমি আৰু এটা প্ৰসংগ আহিছে যে ৰিবুল ইছলামৰ দৰে শিক্ষাৰ্থীসকলক আপোনালোকে আৰু কোৰাণৰ আয়াত বা চূৰাৰ মুখস্থ কৰাৰ পিছত কোৰাণ মুখস্থ হৈ যোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে কি পায়? হাফিজৰ সন্মান পায় নে কি পায় আপোনালোকৰ? হাফিজৰ সন্মান পায়। হাফিজ সন্মান মানে এটা। আৰু মৌলানা মুফতিৰ বাবে কি কৰিব লাগে তাৰ পৰৱৰ্তী সময়ত? পৰৱৰ্তী সময়ত এটা কোৰ্চ আছে, সেইটো এটা কোৰ্চ আছে, যেনেকুৱা হিফজত এটা কোৰ্চ থাকে, সব মানে মুফতি আদি মৌলানা সবৰে এটা কোৰ্চ থাকে, সেই কোৰ্চত যাব লাগিব, তেতিয়াহে সেইটো অৰ্জন হ'ব। এতিয়া ৰিবুল আমিন হাফিজ হোৱাৰ পিছত যোনটোলৈ যাব, যদি মৌলানা লৈ যায় মৌলানা হ'ব, যদি মুফতি পঢ়ে মুফতি হ'ব, যদি কাৰিয়ানা পঢ়ে কাৰি হ'ব, আৰু যদি সি জেনেৰেল পঢ়ে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, তেনেকুৱা আৰু। গম পাইছোঁ। এতিয়া হাফিজৰ পৰৱৰ্তী সময়ত তেওঁলোকক যিহেতু মানে মাদ্ৰাছাৰ যিটো শিক্ষা, সেই শিক্ষাটোক লৈ বিভিন্ন সময়ত যিবোৰ প্ৰশ্ন হৈ থাকে যে মাদ্ৰাছাত কিয় পঢ়ুৱাব লাগে, চৰকাৰৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ কথা কোৱা হয়, কিয় পঢ়ুৱাব লাগে আপোনাৰ মতে? এইটো সেইকাৰণে পঢ়ুৱাব লাগে, যিজন মানুহৰ ধাৰ্মিক জ্ঞান নাথাকে, সি যিমান ডাঙৰ মানুহ হৈ যাক, তেতিয়া সি মানে আগুৱাই যাব নোৱাৰে। ধৰ্মৰ জ্ঞান থাকিব লাগে, তেতিয়াহে মানুহ আগুৱাই যাব পাৰে। আৰু মানুহৰ যিটো আপোনাৰ ভদ্ৰতা নম্ৰতা, সেইটো ধাৰ্মিকৰ পৰা আহে। এইটো আমাৰ ধৰ্মগ্ৰন্থ, আৰু মই ভাবোঁ এই ধৰ্মগ্ৰন্থ থকা মানুহ কেতিয়াও অপৰাধী হ'ব নোৱাৰে। সেইকাৰণে কোৰাণটো পঢ়িব লাগে। কোৰাণটো যোনে পঢ়ে সি কেতিয়াও অপৰাধ কৰিব নোৱাৰে। সেইটোৱেই। কাছিম আলী ডাঙৰীয়া, আৰু এটা প্ৰসংগ যে আপোনালোকৰ গাঁওখনত কালি এই অনুষ্ঠানটো হৈ যোৱাৰ পিছত ৰিবুলৰ এই সফলতাৰ পিছত ৰিবুলক ইতিমধ্যে জহিৰুল ইছলাম ডাঙৰীয়াই কৈছে যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰতিযোগিতা হয় তালৈ আমি পঠিয়াম বুলি ভাবিছোঁ। ৰিবুলৰ যিহেতু আৰ্থিকভাৱে কিছু সমস্যা আছে, এই ক্ষেত্ৰত আপোনালোকে কিবা সিদ্ধান্ত লৈছে নেকি? এইখিনিতে আমি যিমান পৰা যায় আমাৰ ছাপোৰ্ট ৰিবুলৰ লগত আছে, আৰু ভৱিষ্যতলৈও যদি যিমানখিনি আমাৰ গাঁৱৰ ৰাইজৰ বহুত উৎসাহ দেখিছোঁ, নিশ্চয়কৈ গাঁৱৰ ৰাইজে ৰিবুল আমিনৰ লগত থাকি, আমি ৰিবুল আমিনৰ লগত থাকি যদি পৰা যায়, যিমানখিনি পৰা যায় আমি ৰিবুল আমিনক আগুৱাই যাবলৈ উৎসাহ যোগাম। আৰু আৰ্থিকভাৱে যিটো হেৰি আছে, সেইখিনি আমাৰ গাঁও বুলি ক'লে ইমান ডাঙৰ এৰিয়াও নহয়, সৰু গাঁও। যদি পৰা যায় তেনেকুৱা আমাৰ চিন্তাও থাকিব লাগে অসমৰ ৰাইজৰ। গতিকে এইখিনিকে মানে মই ভাবোঁ যে ৰিবুল আমিনৰ যিখিনি ছাপোৰ্ট লাগে আমি সকলোৱে নিশ্চয়কৈ কৰিব লাগিব। সকলোৱে মিলি পেলাই আপোনালোকে কৰিম বুলি ভাবিছে? কৰিম বুলি ভাবিছোঁ। ঠিক আছে। ৰিবুল আমিনৰ লগতে আৰু বহু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ তাত আছে? আছে। ৰিবুল আমিন অকল ৰিবুল আমিন নহয়, তেনেকুৱা 7-8জন আমাৰ এটিম বুলি কয়, এটিম ল'ৰা ছোৱালী তাত আছে, মাদ্ৰাছাত আছে। সেইসকলক আমাৰ গাঁৱৰ ৰাইজে সহায় সহযোগিতাৰেই আগবঢ়াই লৈ গৈ আছে। আৰু কওক। আমাৰ যিখন মাদ্ৰাছাখন আপোনাৰ 2000 চনত এষ্টাব্লিছড। যিখিনি মানে আমাৰ মেইনটেইন কৰি থাকিব লাগে,
পৰিষ্কাৰ পৰিচ্ছন্নতা, ক্লাছৰ সাধাৰণ জ্ঞান যিখিনি মানে লাগে, আমি জেনেৰেল ক্লাছৰো সুবিধা ৰাখোঁ, যাৰ কাৰণে ল'ৰা ছোৱালীয়ে যাতে ল'ৰা এজনে যাতে হাফিজ হোৱাৰ পিছত যিকোনো এটা চ'ৰ্চ লৈ আগুৱাই যাব পঢ়ি যাব পাৰে। ঠিক আছে, আগুৱাই যাব পাৰে। মই জহিৰুল ইছলাম ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে হাফিজ পঢ়াৰ পৰৱৰ্তী সময়ত হাফিজৰ মানে পৰৱৰ্তী সময়ত কোনটো ক্লাছত, যদিহে অন্য মাধ্যমত পঢ়ে তেতিয়া কোনটো ক্লাছৰ পৰা পঢ়িব লাগিব? সি যদি হাফিজ হোৱাৰ পিছত মৌলানা পঢ়িবলৈ যায় তেতিয়া সি 5টা ক্লাছ ওপৰত ক্লাছ পায়, যিটো চালে আৱাল বুলি কয়। 5টা বছৰ সি পাই যায়। তো 5টা বছৰ নালাগে হাফিজ হওঁতে। যেনে সাধাৰণতে মানে যিজন মানুহৰ মানে অলপ স্মৃতি ভাল, সি 3 বছৰত শেষ কৰিব পাৰে। আৰু যদি একেবাৰে স্মৃতি বেয়া থাকে তেতিয়াহ'লে 4 বছৰ লাগে। আৰু 4 বছৰ 3 বছৰ পঢ়াৰ পিছত সি এটা ডিগ্ৰীও পালে, আৰু মৌলানা পঢ়িবলৈ গ'লে প্লাছ সি 4 বছৰ আগত ক্লাছ পাই গ'ল। আৰু যদি স্কুলত যায় তেতিয়াহ'লে সি যিমানখিনি ধৰক 7লৈকে ক্লাছ আছে সি 8লৈ পঢ়িব পাৰিব, কাৰণ ইয়াত শিক্ষা দিয়া হয় সেইখিনি। ইংৰাজী, অংক, বিজ্ঞান এইখিনি ইয়াত শিক্ষা দিয়াই হয়। তো আল্টিমেটলি সি 8লৈ পঢ়িব পাৰে। ঠিক আছে, আৰু এগৰাকী শিক্ষাগুৰু আছে, মাদ্ৰাছাৰ শিক্ষক আৰু এগৰাকী আছে। আজহাৰ ডাঙৰীয়া, আপোনাকো অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ। যিখিনি ৰিবুলৰ সফলতা, ৰিবুল আমিনৰ যিখিনি এতিয়ালৈকে সফলতা, সেই সফলতাৰ পিছত এগৰাকী শিক্ষক হিচাপে, মাদ্ৰাছাৰ শিক্ষক হিচাপে আপুনি কি ক'ব বিচাৰিব? ৰিবুল আমিনে যিহেতু মেহনত কৰিছে, মানে ক্লাছত মানে আমাৰ টাইম হ'ল মাগৰিবৰ পিছৰ পৰা এছাৰৰ নামাজলৈকে, পিছত এছাৰৰ পৰা 10টালৈকে টাইম, ক্লাছৰ টাইমটো। পিছত সেই এক্সট্ৰা যি মেহনত কৰিছে, ৰাতি মানে 1টা বজালৈ পঢ়িছে, আকৌ মানে ৰাতি 3টা বজাত আকৌ উঠি পেলাই বহুত মেহনত কৰিছে। সেইকাৰণে মানে আজি ৰিবুল আমিনে ইয়াতে আহিব পাৰিছে চাগে। মই পঢ়ে কেইটাৰ পৰা কেইটালৈকে পঢ়িব লাগে? আমাৰ টাইম হ'ল ৰাতি 8টাৰ পৰা পিছত ৰাতি 10টালৈকে। পিছত মানে 10টা বজাৰ পিছত শুবলৈ দিওঁ, পিছত আকৌ মানে ফজৰৰ আগত মানে এইটো 3টা বজাত উঠাই দিওঁ। তেখেতে মানে আমি মানে মাতিবৰ আগতেই নিজে নিজে উঠি পেলাই মানে মেহনত কৰিছে। সেইকাৰণে সি ইমান মানে আগুৱাই গৈছে। মানে তাৰ যিটো মেহনত আছে মানে পূৰা লগাইছে, আৰু মানে তাৰ আৰু এক্সট্ৰা মানে বহুত মানে মেহনতৰ ভিতৰত সি মানে আৰু মানে আগুৱাই যাবলৈ খুজিছে, যে মই হাফিজ পঢ়ি পিনে পিছত আৰু মানে ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম। সেই মানে তাৰ মনৰ মাজত এটা আশা আছে। ঠিক আছে, জহিৰুল ইছলাম ডাঙৰীয়া, ৰিবুল ইছলামৰ দৰে আৰু কেইগৰাকী পাইছে বুলি ক'লে হাফিজ এতিয়া? হয়, এইবাৰ 10জন পাইছোঁ। এখেতসকলক কোৰাণৰ মুখস্থটো এতিয়া আৰম্ভ হয়, অৰ্থ বা এইবোৰ কেতিয়া শিকোৱা হয়? যেতিয়া মৌলানা পঢ়ে তেতিয়া শিকোৱা হয়। তেতিয়া হয়। হাফিজিত অনলি হিফজ কৰা হয়, যিটো মুখস্থ বুলি কয়। খালি এক মূৰৰ পৰা আন মূৰলৈ মুখস্থ কৰা হয়, ইয়াৰ মিনিংটো মৌলানাত শিকোৱা হয়। মুখস্থ কৰাৰ পিছত এতিয়া আকৌ পাহৰি যোৱা বা এনেকুৱা ধৰণৰ কিবা মনত থাকেই সকলোৰে নে কি? নহয়, এইটো চৰ্চাত থাকিব লাগে। চৰ্চাত থাকিব নে নাথাকে এতিয়া? চৰ্চাত থাকিব লাগে। আৰু প্ৰত্যেক বছৰে ৰমজান মাহত আমাৰ তাৰাৱি হয় কোৰাণৰ। প্ৰত্যেক দিন এক পাৰাকে নামাজত শুনাব লাগে। যোন হাফিজে এইটো কাম কৰে তাৰ মানে সি পাহৰি যোৱাৰ সম্ভাৱনা নাথাকে। গোটেই বছৰ যদি কোৰাণো নাচায় তথাপিও সি পঢ়িব পাৰে, কিন্তু যদি এই তাৰাবিটো নুশুনায় তেতিয়া কিন্তু পাহৰি যোৱাৰ সম্ভাৱনা থাকে। ৰিবুলৰ এতিয়া মনত সম্পূৰ্ণকৈ আছেনে? মনত আছেনে? ধুনীয়াকৈ আছে। আৰু এটা আয়াত গোৱা। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم
تبارك الذي جعل في السماء بروجا وجعل فيها سراجا وقمرا منيرا وهو الذي جعل الليل والنهار خلفة لمن أراد أن يذكر أو أراد شكورا হ'ব আয়াত আৰু সূৰা বেলেগ বেলেগ নহয় জানো বেলেগ বেলেগ নে আয়াত আৰু সূৰা বেলেগ বেলেগ হয় হয় সূৰা এটা গোৱা এবাৰ بسم الله الرحمن الرحيم إذا وقعت الواقعة ليس لوقعتها كاذبة خافضة رافعة إذا رجت الأرض رجا وبست الجبال بسا فكانت هباء منبثا আৰু বেলেগ এটা সূৰা আৰু এটা বেলেগ সূৰা بسم الله الرحمن الرحيم يا أيها الذين آمنوا أوفوا بالعقود أحلت لكم بهيمة الأنعام إلا ما حرم عليكم ألا تشركوا به شيئا وبالوالدين إحسانا মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে যে ৰিবুল ইছলামৰ যিখিনি কথা এতিয়ালৈকে আপোনালোকে উল্লেখ কৰিছে ৰিবুল আমিনৰ যিখিনি কথা উল্লেখ কৰিছে তাৰ মাজতে আৰু এটা প্ৰসংগ আহি পৰিছে যে সকলোৱে শুভেচ্ছা জনাইছে সকলোৱে আপোনালোকৰ মাদ্ৰাছাখনক শুভেচ্ছা জ্ঞাপন কৰিছে ৰিবুল আমিনক শুভেচ্ছা জ্ঞাপন কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেইটোও মই কৈছোঁ আপোনালোকৰ মাদ্ৰাছাখনৰ নামটো কি আছিলে 7 নং বগামুখ হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছা ঠিক আছে 7 নম্বৰ বগামুখ হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছাক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মাদ্ৰাছাৰ শিক্ষকো আমাৰ সৈতে আছে ৰিবুল আমিনো আছে কম বয়সতে মাত্ৰ 12 বছৰ গতিকে 12 বছৰতে কোৰাণ মুখস্থ হৈছে নিশ্চিতভাৱে এটা ভাল খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ মুখস্থ কৰিছে আৰু নিশ্চিতভাৱে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে ৰিবুল আমিনক শুভেচ্ছা জ্ঞাপন কৰিছে মাদ্ৰাছাখনক আৰু মাত্ৰ 6 মাহতেই কোৰাণ মুখস্থ কৰি এই কৃতিত্ব অৰ্জন কৰা ৰিবুল আমিনৰ এই সফলতাৰ ধাৰা অব্যাহত থাকক আৰু ৰিবুল আমিনক আগন্তুক সময়ত দেশত হ'বলগীয়া যি কোৰাণৰ প্ৰতিযোগিতা থাকে সেই সন্দৰ্ভত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ চেষ্টা কৰাব বুলি ইতিমধ্যে জহিৰুল ইছলাম ডাঙৰীয়া আমাক উল্লেখ কৰিছে আৰু লগতে বিভিন্ন প্ৰেক্ষাপটৰ পৰা বিভিন্নজনে বিভিন্ন স্থানৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে 6 মাহতে কোৰাণ মুখস্থ কৰা এই শিশুটিক আৰু উৎসাহ প্ৰদান কৰক যিহেতু যি ইছলামৰ নিয়ম বা ইছলামৰ যিখিনি তেওঁৰ শেহতীয়াভাৱে আয়ত্ত কৰি ল'ব পাৰিছে কোৰাণৰ পবিত্ৰ ইছলামৰ যি কোৰাণ পবিত্ৰ ধৰ্মগ্ৰন্থ সেই কোৰাণৰ প্ৰতিটো সূৰা আয়াত মনত ৰাখিবলৈ সক্ষম হোৱা ৰিবুল আমিনক আগবাঢ়ি যোৱাত আপোনালোকেও সহায় কৰক আৰু আৰ্থিকভাৱে অতি দৰিদ্ৰ এটা পৰিয়ালৰ সন্তান ৰিবুল আমিন আৰু সেই ৰিবুল আমিনক সহায় কৰিব আপুনিও লাগিব সেই ৰিবুল আমিনৰ পৰিয়ালটো বা এই মাদ্ৰাছাখন আগবঢ়াই নিয়াত ক্ষেত্ৰত সকলোৰে সহায় মাদ্ৰাছা কৰ্তৃপক্ষই ইতিমধ্যে সেই কথাখিনিও অৱগত কৰিছে আৰু লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে এই মাদ্ৰাছা কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে বহু শিশুক মাদ্ৰাছা শিক্ষাৰ জৰিয়তে আগবঢ়াই নি পৰৱৰ্তী সময়ত কি শিক্ষাৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাব বিচাৰে কেনেদৰে তেওঁলোকে নিজৰ জীৱনটো গঢ় দিব বিচাৰে কেৱল হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত তেওঁ যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে সেয়াও কৰি দেখুৱাওক সকলোৱে তেনেদৰে আহ্বান জনাইছে আৰু আহ্বান তেনেকুৱা ধৰণৰ আজিকালি গতিকে মই জহিৰুল ইছলাম ডাঙৰীয়া আৰু এটা প্ৰসংগ আপোনাৰ সন্মুখলৈ যে অসমত বৰ্তমান সময়ত কোৰাণৰ হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত কোৰাণ মুখস্থ হোৱাৰ পৰৱৰ্তী সময়ত হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত বহুতো সফলতা পূৰ্বতে আছিল এতিয়া শেহতীয়াভাৱে বহু ছাত্ৰই হয়তো হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত কোৰাণ মুখস্থ হোৱাৰ পৰৱৰ্তী সময়ত কোনটো দিশেৰে গতি কৰিছে আৰু কেনেদৰে মানে কোন শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাবলৈ নিজকে চেষ্টা চলাইছে এই শিক্ষাৰ উপৰিও বৰ্তমান দেখা গৈছে বৰ্তমান যিকেইজন হাফিজ হোৱাৰ পিছত সেই জেনেৰেল কোৰ্চটো কৰিবলৈ মানে বেছি আগ্ৰহী থাকে আৰু মই নিজেও দেখিছোঁ মোৰ নিজৰ ছাত্ৰ আছে বহুত কেইজন ছাত্ৰ আছে যিকেইজনে হাফিজ হোৱাৰ পিছত বেছিভাগ স্কুললৈ গুচি যায় তাৰপিছত মানে সিহঁতৰ সপোন থাকে যে আমি ভাল এজন ডক্টৰ আৰু ভাল এজন ইঞ্জিনিয়াৰ হ'ব খোজোঁ যেনেকুৱা মোৰ ওচৰত মই
এদিনাখন ৰিবুল আমিনক প্ৰশ্ন কৰিছিলোঁ ক্লাছত যে তোমাৰ ইমান প্ৰখৰ স্মৃতি, তুমি কি হোৱাৰ সপোন আছে, কি বুলি ক'লে? ভৱিষ্যতে কি হোৱাৰ সপোন আছে? সি মোক ক'লে মই হাফিজ হোৱাৰ পিছত মই জেনেৰেল ভালকৈ পঢ়ি মই এজন ভাল ডক্টৰ হ'ব খোজোঁ। কিয় ডক্টৰে, কেৱল ডক্টৰে মন কিয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰসংগটো কোৱাৰ বাবেই কেৱল ডক্টৰ হোৱাৰ মন নেকি? নহয়, এইটো নহয়। সি মানে মানুহৰ সেৱা কৰিব, সেইকাৰণে নহয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে সেইকাৰণে নহয়। মই সেই কথাটো সুধিছিলোঁ তাক। সি কৈছে মোৰ আগ্ৰহ আছে এইটোৱেই যে মানুহৰ সেৱা কৰোঁ, মানে ভাল স্মৃতি আছে তাৰ, আৰু সি সেইটো দিশত সি যাব পাৰিব। মোৰ নিশ্চয় মানে মোৰ অন্তৰে কয় সি এইটো দিশত যাব পাৰিব, কাৰণ ইয়াৰ স্মৃতিটো ইমান প্ৰখৰ, মানে মই ভাষাৰে ক'ব নোৱাৰিম, ইমান প্ৰখৰ স্মৃতি। মানে সি মাগৰিবৰ পিছত ইশালৈকে পঢ়াৰ পিছত এজন ভাল ষ্টুডেণ্টে যিমান মেহনত কৰে 2 পৃষ্ঠা চবক শুনাব পাৰে, কিন্তু মই দেখিছোঁ মাগৰিবৰ পিছত সি পঢ়াত বহাৰ পিছত ইশালৈকে সি 7 পৃষ্ঠা 8 পৃষ্ঠা চবক বনায়। তো কিমান প্ৰখৰ স্মৃতি হ'ব। তো সেইকাৰণে মই ভাবোঁ সি ভাল এজন ডক্টৰ হ'ব পাৰিব, আশা আছে, যদি মানে ৰাইজে অকণমান ছাপৰ্ট কৰে, কাৰণ তাৰ পিছফালে ইমান ছাপৰ্ট নাই। আপোনালোকে সহায় কৰিব লাগিব। মই নিজেও মানে ইয়াত সহায় কৰিম যিমান পাৰোঁ, যিমান দূৰ পাৰোঁ মানে চেষ্টা কৰি যাম। ৰাইজে সহায় কৰিব লাগিব, ৰাইজেও সহায় কৰিব আৰু কৰিও আছে। যিটো মাদ্ৰাছাত মই পঢ়াই আছোঁ আল্টিমেটলি সহায় কৰি আছে। 7জন মানে সেই মাদ্ৰাছাখনত বিশেষভাৱে যিসকল লোকে সহায় কৰি আছে তেওঁলোক নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। আৰু সেইসকল লোকে কিমান শিক্ষাৰ্থী আছে এতিয়া মাদ্ৰাছাৰ ছাত্ৰ? মাদ্ৰাছাত মোৰ 85 ষ্টুডেণ্ট আছে এতিয়া। তেওঁলোকৰ কিমান দিন ক্লাছ আৰু কিমান দিন আছে শিক্ষা, তেওঁলোকৰ কিমান দীঘলীয়া হ'ব? প্ৰত্যেক বছৰে ব্ৰেজ ওলাই থাকিব। প্ৰত্যেক বছৰতে হাফিজ হয়নে নহয়? হ'ব। সকলো হয়নে নে? সকলো নহয়, যিসকলৰ মানে ইচ্ছা আছে তেনেকুৱা। আৰু ইচ্ছা এইবাৰ যেনেকুৱা 10জন ওলাইছে, অহা বছৰ এতিয়া 17-18 পৰা হৈ গৈছে, বহুত ছাত্ৰ আছে, অহাবাৰ ওলাব তেখেত তেনেকুৱা। ৰিবুলে মানে সাধাৰণ যিহেতু আমি কোৰাণৰ উপৰিও বাকী যিখিনি জ্ঞান বা যিখিনি আপোনালোকে শিক্ষা দিয়ে সেইখিনিৰ আয়ত্ত কৰিব পাৰিছেনে নাই? নিশ্চয় পাৰিছে। সি ভাল ৰাইটিং কৰিব পাৰে, ভাল অসমীয়া ক'ব পাৰে, জেনেৰেলতো মানে। বাকী ইয়াৰ বাহিৰে আৰু কি কৰিব পাৰে আপুনি কওকচোন? সি ইয়াৰ বাহিৰে মানে কোৰাণটো ভালকৈ পঢ়ি আছে, এইটোৰ মাজততো মানে আৰু জেনেৰেলো চলি আছে। বাকী আৰু যদি কিবা কিবি চলাই যাওঁ তেতিয়াহ'লে তাৰ প্ৰেছাৰ হ'ব পাৰে, কাৰণ কোৰাণটো ইমান সহজ বস্তু নহয়। আৰু এটা আয়াত أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وسارعوا إلى مغفرة من ربكم وجنة عرضها السماوات والأرض أعدت للمتقين الذين ينفقون في السراء والضراء والكاظمين الغيظ والعافين عن الناس والله يحب المحسنين. ঠিক আছে, মই জহিৰুল ইছলাম ডাঙৰীয়া, আমি বহুখিনি কথা পাতিছোঁ ইতিমধ্যে। আৰু ৰিবুলৰ এই 12 বছৰীয়াৰ এইখিনি সফলতাৰ পিছত ৰিবুলৰ পিছত আৰু ৰিবুল আহিব বা আৰু কোনোবা অন্য শিক্ষাৰ্থী আহিব যিসকলৰ জৰিয়তে আপোনালোকৰ মাদ্ৰাছাখনে আকৌ এটা সুনাম অৰ্জন কৰিব পাৰিব। গতিকে কালিৰ দিনটোৰ ৰিবুলক এনেদৰে সকলোৱে উৎসাহ দিয়াৰ পিছত, সকলোৱে প্ৰশংসা কৰাৰ পিছত আপোনাৰ মনটো কেনেকুৱা লাগিছে? মই নিশ্চয় খুব আনন্দিত হৈছোঁ। সেইকাৰণেই যে মই ৰিবুলক প্ৰথমৰ পৰা পাইছোঁ আৰু 6 মাহতে শেষ কৰিছে। যেনেকুৱা কৈছোঁ তেনেকুৱা মেহনত কৰাৰ পিছত যিখিনি সি অৰ্জন কৰিব পাৰিছে, খুব আনন্দিত হৈছোঁ। আৰু মানুহেও খুব উৎফুল্লিত হৈছে তাৰ আনন্দত। মানে আজহাৰ ডাঙৰীয়া, যে যিখিনি ইতিমধ্যে জহিৰুল ডাঙৰীয়াই কথাখিনি কৈছে
আপুনি ৰিবুলৰ দৰে আৰু বহু হয়তো শিক্ষাৰ্থীক দেখিছে যিসকল চেষ্টা কৰি আছে জি জি কিমানে কৰি আছে আৰু বহুত এয়া পাঁচ ছটামান আছে বহুত মানে মেহনত কৰে এইটো চেষ্টা কৰিলে পাৰিব আৰু মানে এই কায়দাৰ পৰা পঢ়ি মানে এতিয়া মানে লাহে লাহে বনি আছে সিহঁতে চাগে মেহনত কৰিলে আগুৱা যাব পাৰিব আৰু আপোনালোকে সদায় কষ্ট কৰি আছে এই ক্ষেত্ৰত অঁ কষ্ট কৰি আছোঁ আমি শিক্ষাগুৰু কিমান আছে আপোনালোকৰ আমাৰ শিক্ষাগুৰু 3জন আছে 3জন অঁ আপোনালোক দুগৰাকী আৰু এগৰাকী অঁ সকলোৱে মাদ্ৰাছাত আপোনালোক তাত মাদ্ৰাছাত 85 গৰাকী যি আছে যে 84-85 গৰাকী সকলো তাতে থাকেনে হোষ্টেলতে আপোনালোকৰ তাতে থাকেনে নে ঘৰৰ পৰা অহা সব মাদ্ৰাছাতে থকা হয় মাদ্ৰাছাতে লোকেল আৰু থাকি ল'ব লাগে মাদ্ৰাছাতে থাকি ল'ব লাগে মাদ্ৰাছা শিক্ষা ল'বলৈ মাদ্ৰাছাতে থাকিব লাগে মাদ্ৰাছাত থাকিলে মানে ৰাতি যিটো ক্লাছ হয় ঘৰৰ পৰা আহি ক্লাছ কৰিব নোৱাৰিব কেইটা বজাত হয় সেইটো মাগৰিবৰ পিছত ইশালৈকে ইশাৰ পিছত খোৱাৰ টাইম দিয়া হয় আৰু খোৱাৰ পিছত 10টালৈকে হয় আৰু এইখিনি যিখিনি মানে ৰাতি ক্লাছ হয় হিফজৰ কাৰণে ইম্পৰ্টেণ্ট টাইম সেইকাৰণে মানে মাদ্ৰাছাতে থাকিব লাগে মই এতিয়া এটা প্ৰসংগ আহোঁ এই আলোচনাটোৰ পৰা অন্য দিশেৰে আপুনি যিহেতু মাদ্ৰাছাৰ শিক্ষক মাদ্ৰাছাসমূহ বন্ধ কৰিব লাগে ইয়াত ধৰ্মীয় শিক্ষা দিয়াৰ উপৰিও ইয়াত অন্য ধৰণৰ কিছুমান শিক্ষা দিয়া হয় জেহাদীৰ শিক্ষা দিয়া হয় এনেদৰে একাংশ হিন্দুত্ববাদীয়ে বিভিন্ন সময়ত মন্তব্য কৰি থাকে আপুনিও শুনিছে জহিৰ ডাঙৰীয়াও শুনিছে প্ৰথমতে জহিৰ ডাঙৰীয়াৰ মন্তব্যটো এই ক্ষেত্ৰত ল'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যেতিয়া কথাবোৰ কয় তেতিয়া আপোনালোকৰ মনত দুখ লাগে নে নালাগে নিশ্চয় লাগে এইটো কাৰণ ধৰ্মীয় শিক্ষা থকা মানুহ কেতিয়াও জেহাদী হ'ব নোৱাৰে প্ৰথম কথা আৰু মই প্ৰথমতে কৈছিলোঁ যিজন মানুহৰ ধৰ্মীয় জ্ঞান থাকে সি জেহাদী হ'ব নোৱাৰে প্ৰথমতে উল্লেখ কৰিছোঁ বাক্যটো আৰু মাদ্ৰাছা মই অন্তৰ খুলি কৈ আছোঁ পুৰা মাদ্ৰাছা তদন্ত কৰিলেও চাগে জিহাদী নোৱাৰে উলিয়াব নোৱাৰে এইটো খাটাং নোৱাৰে আৰু আজিলৈকে ওলাব পৰাও নাই মাজে মাজে যে কোনোবা জেহাদীয়ে তাত কিবা প্ৰশিক্ষণ লয় এনেধৰণৰ কথা যে ওলাই থাকে সেইবোৰ ক্ষেত্ৰত কি ক'ব সেইবোৰ ক্ষেত্ৰত মই কিছুদিন আগত এই বাক্যবোৰ ওলাইছিলে বেছিভাগ ওলাইছিলে আমাৰ যিটো মাদ্ৰাছা শিক্ষা আছে ইয়াৰ বৰ্ড আছে আৰু বৰ্ডৰ পৰা পুৰা তদন্ত কৰি থাকে আৰু সিহঁতে বছৰত কমাছ কম 3বাৰ যায় মাদ্ৰাছা তদন্ত কৰিবলৈ আৰু এইটো চৰকাৰৰ নিৰ্দেশ দিছিলে যে বৰ্ডত মাদ্ৰাছা যিখিনি নাথাকে সেইখিনি বন্ধ কৰিব লাগে তো আল্টিমেটলি প্ৰত্যেক মাদ্ৰাছাই বৰ্ডত আছে মই জনামতে যিখিনি নাই সেইখিনিতো ভাঙিবই আৰু এইটো নিয়মো নহয় যে মাদ্ৰাছা বৰ্ডত নথকা মাদ্ৰাছা থাকিব কাৰণ যিকোনো এটা শিক্ষাৰ কেৰিকুলাম আছে কেৰিকুলাম মতে চলিবলৈ হ'লে বৰ্ড লাগিব আৰু বৰ্ডে সদায় তদন্ত কৰি আছে পৰীক্ষাও পাতি আছে ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষা পাতি আছে আজহাৰ ডাঙৰীয়া এই ক্ষেত্ৰত কি ক'ব এই বিষয়টো তেখেতে যি কথাবিলাক কৈছে এইটোৱেই সঁচাই হয় যে মাদ্ৰাছাৰ পৰা জিহাদী নোলায় পঢ়িছিলে ক'ত আপোনাৰ মাদ্ৰাছা ক'ত আছে আমাৰ মাদ্ৰাছা মই ফাৰিগ হৈছোঁ খালমাৰৰ পৰা কোন জেগা কোন ঠাই এইটো ৰহা হয় ৰহা মাদ্ৰাছাৰ পৰা মই ফাৰিগ হৈ আহিছোঁ পিছত আৰু জয়নগৰ মাদ্ৰাছাত পঢ়িছোঁ তাৰ পৰা পিছত ইয়াত 7 নং বগামুখ হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত ইয়াতে মানে পঢ়াবলৈ আহিছোঁ আৰু মানে এইটো মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে মাদ্ৰাছাৰ পৰা মানে জেহাদী নোলায় মানে মাদ্ৰাছাৰ পৰা আমাৰ শিক্ষকতা যে কৰি আছোঁ মানে আমি কোনোদিনো এইবিলাক মানে মনৰ মাজত আৰাই নাই যে জিহাদী বুলি মানে আশা কৰোঁ এজন মানুহ শিক্ষা কৰাৰ পিছত যি মানুহৰ ভিতৰত যে ধৰ্মীয় জ্ঞান আৰু থাকে তেনেহ'লে এইটো মানুহ কোনোদিন জিহাদী হ'ব নোৱাৰে এইটো মুছলমান হওক বা হিন্দু ধৰ্মসকলো হওক মানে ধৰ্মীয় যিটো আছে যাৰ ধৰ্ম এইটো যাৰটো জাৰি ঠিক আছে ৰিবুলৰ কথা সুধিব বিচাৰিছোঁ তুমি মোৰ কথাখিনি শুনিছা নহয় গোটেইখিনি বুজিছা তুমি কোৰাণৰ উপৰিও আৰু কি কৰি ভাল পোৱা
কোৰাণ পঢ়িলা আৰু কি কৰি ভাল পোৱা, কি খেলি ভাল পোৱা? খেলি খেল খেলা নাই কিবা মাদ্ৰাছাত কিবা তোমালোকৰ এনেকুৱা হয়নে নহয়? ভলীবল খেলা হয়, ভলীবল খেলা হয় আৰু কি আৰু কিবা ক্ৰিকেট হয়? খেলা হয়। ক্ৰিকেট খেলা হয়। খেলিব পৰা নাই ক্ৰিকেট? হয়। আৰু অসমীয়া কিবা কবিতা মনত আছেনে? অসমীয়া কবিতা যে এতিয়া নাই? পঢ়িছা নাই? অসমীয়া পঢ়িছা নাই? পঢ়িছোঁ। পঢ়িছা? কি পঢ়িছা? অসমীয়া এতিয়ালৈকে কি পঢ়িছা? 12 বছৰৰ বয়সলৈকে কি পঢ়িছা এতিয়ালৈকে? পাঠ্যপুথিখিনি অসমীয়াৰ আহিছে, থাকেতো কিছুমান তোমালোকৰ মাদ্ৰাছাৰ শিক্ষাৰ উপৰিও অসমীয়াৰ থাকেনে? থাকে। তাকে আৰু কি কৰিবা? আৰু কি কৰিছা তুমি? মানে ঘৰলৈ কেতিয়াবা যোৱা নে নোযোৱা তোমালোক? যাওঁ। তোমালোকৰ এতিয়া ঘৰত কোন আছে? দেউতা আছে। দেউতা। মা কেতিয়া ঢুকালে? 4-5 বছৰ। 4-5 বছৰ। তোমাৰ কিমান বছৰ হৈ থাকোঁতে? তোমাৰ মনত আছেনে নাই সেইটো? তো মনত আছে, মই আৰু সৰু আছিলা। তাৰপিছত তুমি মাদ্ৰাছালৈ গ'লাগে। কেতিয়া গ'লাগে? নে তেতিয়া মাদ্ৰাছাত নাছিলা নহয়? নাছিল। 6 মাহৰ আগতহে গৈছা। ইয়াৰ আগলৈকে ক'ত পঢ়িছিলা? এই ঘৰৰ ওচৰতে পঢ়িছিলোঁ। ঘৰৰ ওচৰতে। নাম কি আছিলে বিদ্যালয়খনৰ? হাইডুবি হাফিজিয়া কাৰিয়ানা মাদ্ৰাছা। ঠিক আছে। আৰু বাকী তোমালোকৰ লগৰখিনিৰ লগত মানে তোমালোক মানে কেইটালৈকে পঢ়ুৱাই? ছাৰহঁতে কেইটালৈকে তোমালোকক পঢ়ুৱাই? ৰাতি 10টালৈকে। 10টালৈকে। তাৰপিছত খাবলৈ দিয়ে? শুবলৈ দিয়ে। আকৌ উঠা কেইটাত তোমালোক? তুমি কেইটাত উঠা? 2টাত। কিমান টাইম? বেছি টাইম নোখোৱা দেখোন। টোপনি নাহে নেকি ইমান টাইম? দিনত টোপনি আহেনে নাহে? আকৌ দিনত শোৱা নে নোখোৱা? শোৱা। ৰাতি 2টাত উঠা, উঠি পেলাই কি কৰা? পঢ়া। আকৌ ক্লাছ কেতিয়াৰ পৰা হয়? আকৌ তোমাৰ ৰাতিপুৱা হয়। আৰু এটা আয়াত গোৱাচোন, আৰু এটা বেলেগ এটা আয়াত। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك هم وقود النار كدأب آل فرعون والذين من قبلهم كذبوا بآياتنا فأخذهم الله بذنوبهم والله شديد العقاب قل للذين كفروا ستغلبون وتحشرون إلى جهنم. ঠিক আছে। মই জহিৰুল ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ মাদ্ৰাছাখন চলাই নিয়াৰ ক্ষেত্ৰত আৰ্থিকভাৱে কেতিয়াবা অসুবিধা হয় নেকি? এনেকুৱা নিশ্চয় আৰ্থিকভাৱে কেতিয়াবা অসুবিধা হয়। ইয়াৰ কাৰণ হৈছে এইটো চৰকাৰী অনুষ্ঠান নহয়, বেচৰকাৰী অনুষ্ঠান। ৰাইজৰ বৰংগনিৰ দ্বাৰাহে মাদ্ৰাছা পৰিচালনা হয়। কেতিয়াবা ৰাইজৰ হাতত পইচা থাকিব পাৰে, কেতিয়াবা নাথাকিব পাৰে। আৰু মোৰ মাদ্ৰাছাখন যিটো গাঁৱত অৱস্থিত, তাত মানে খুব ধনী মানুহ কম, সেইকাৰণে কেতিয়াবা অসুবিধা হ'ব পাৰে। মাদ্ৰাছালৈ পইচা বাহিৰৰ পৰা আহে নেকি? এনেকৈ যে কথাবোৰ ওলায়? নহয়, বাহিৰৰ পৰা নাহে। আমাৰ মাদ্ৰাছাখনত আজিলৈকে বাহিৰৰ পৰা পইচা কেতিয়াও অহা নাই। আৰু আমি মানে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰে কেতিয়াও বেলেগ ডিষ্ট্ৰিক্টত যোৱা নাই, অনলি নগাঁও ডিষ্ট্ৰিক্টতে। আৰু খাছ কৰি 7 নং বগামুখৰ ৰাইজৰ দ্বাৰাহে পৰিচালনা হৈ আছে। মই আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে সকলো ৰাইজক মই আহ্বান জনাম যাতে এই মাদ্ৰাছাখনক অকণমান চকু দিয়ে, যাতে আৰু ভৱিষ্যতে যাতে আৰু উন্নতৰ দিশলৈ মই লৈ যাব পাৰোঁ। মাদ্ৰাছাখনৰ নামটো ৰাইজক এবাৰ। মাদ্ৰাছাখনৰ নাম হৈছে 7 নং বগামুখ হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছা। 7 নম্বৰ বগামুখ হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছালৈ কোনোবাই যদি সহায় কৰিব বিচাৰে বা ৰিবুলহঁতৰ দৰে যদি আন শিক্ষাৰ্থীসকলকো আগবঢ়াই নিয়াত সহায় কৰিব বিচাৰে, তেনেহ'লে মাদ্ৰাছাৰ শিক্ষাগুৰু বা জহিৰুল ইছলাম ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। লাওখোৱাত আছে, গতিকে সকলোৱে আহ্বান জনাইছে, সকলোৱে সহায় কৰিব বুলি তেওঁলোকো আশাবাদী হৈছে।
গতিকে ৰিবুলহঁতৰ দৰে শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াত কৰণীয় আছে, দায়িত্ব আছে, তেওঁলোকে আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। কিবা ক'ব নেকি শেষত? মই শেষত এইটোৱেই ক'ম যে মোৰ যিমানখিনি মানে শক্তি থাকে তেতিয়ালৈকে মই ৰিবুলৰ পিছফালে লাগি থাকিম, যাতে ৰিবুলৰ সপোন পূৰা কৰিব পাৰোঁ। আৰু ৰিবুলৰ দৰে যিসকল আহে সেই সকলোকে সহায় কৰিব আপোনালোকে। নিশ্চয়। আৰু মোৰ আশা আছে মোৰ মাদ্ৰাছাৰ পৰা আৰু ৰিবুল ওলাব, কাৰণ এতিয়া সৰু সৰু বাচ্চা বহুত ঠিক আছে। এই ষ্টেপটোৰ পৰৱৰ্তী সময়ত যিহেতু আপোনালোকক ডক্টৰ ইঞ্জিনিয়াৰ এই বাক্য শাৰী যদি কোনোবাই কিবা ঠাট্টা মস্কৰাৰ মানে দিশেৰে কৈছিল, সেইটোক কাৰ্যক্ষেত্ৰত পৰিণত কৰাবলৈ আপোনালোকে বিশেষভাৱে মাদ্ৰাছাবোৰৰ পৰা চেষ্টা কৰক। আৰু এই জেহাদীৰ প্ৰসংগটো যে অসমত এদিন সম্পূৰ্ণৰূপে কোনেও ক'বলৈ কুণ্ঠাবোধ কৰা হৈ যায়, সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক, সেই ক্ষেত্ৰত গুৰুত্ব দিয়ক। নিশ্চয় নিশ্চয়। আপুনি যিখিনি কৈছে সেইখিনি মই প্ৰস্তুতি চলাই যাম, যাতে আৰু এই বাক্যটো কোনেও ক'ব নোৱাৰে। সেইটোৱেই। গতিকে 7 নম্বৰ বগামুখ যি মাদ্ৰাছা আছে, 7 নম্বৰ বগামুখৰ হাফিজি আৰু কাৰিয়ানা মাদ্ৰাছাক সহায় কৰিবলৈ হ'লে তেখেতসকলৰ সৈতে লাওখোৱাৰ জহিৰুল ইছলাম ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকেও বিচাৰিছে সহায়, যে মাদ্ৰাছাখন আৰু অধিক আগবঢ়াই নিব বিচাৰে তেওঁলোকে, সেই কথাখিনিও তেওঁলোকে কৈছে। ৰিবুলহঁতৰ দৰে আৰু ওলাই আহক প্ৰতিভা। ৰিবুলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি ইয়াৰ কোৰাণ মুখস্থ হোৱাৰ পিছত বাকীখিনি ক্ষেত্ৰতো ভালকৈ পঢ়িবা, পঢ়িবা নাই ভালকৈ? ভাবিছা পঢ়িম বুলি ভালকৈ? কালি এইটো ফলাফল পোৱাৰ পিছত যেতিয়া তোমাৰ খবৰটো আহিলে, তুমি যেতিয়া কোৰাণ মুখস্থ হোৱাৰ পিছত তোমাক সকলোৱে মানে ভাল পাইছে সকলোৱে, নহয় জানো? দেউতাই ফোন কৰিছিলে নে? দেউতা গৈছেনে নাই যোৱা তালৈ? গৈছে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সকলো এনেদৰে আগবাঢ়ি যাব, তেওঁলোকে সহায় কৰিব আৰু তেওঁলোকে চেষ্টাও কৰিব, এনেদৰে মন্তব্য কৰিছে। আমি অনুষ্ঠান সামৰিব লাগিব, যুক্তিবাদ সামৰিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বৰ্তমান সময়ত মাদ্ৰাছা শিক্ষাক লৈ যিটো সময়ত প্ৰশ্ন উত্থাপন হৈ থাকে, সেই সময়ত এনেধৰণৰ বিষয়বোৰ, এনেধৰণৰ কথাবোৰ সন্মুখলৈ আহিছে। আমি অনুষ্ঠান সামৰিম। অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী অতিথিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে পৰৱৰ্তী সময়তো মাদ্ৰাছাৰ শিক্ষাৰ্থীসকল ওলাই আহক বা মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে সফলতা অৰ্জন কৰক। আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা মই সমুজ্জ্বল দত্ত বিদায় লৈছোঁ। ধন্যবাদ।